বাৰিষাৰ সময়ত কি হয়, ভেকুলীবোৰ ওলায় আৰু ভেকুলীবোৰ ওলায় কাৰণ সেই সময়ত বহু পানী থাকে। মানে আমাৰ যি বিল পুখুৰীসমূহত বা ডোংসমূহত বহু পানী থাকে আৰু সেইকাৰণে বাৰিষাৰ সময়ত ভেকুলীয়ে কি কৰে, টট 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 শব্দ কৰে। এতিয়া আপুনি সেই শব্দ পাব নেকি? নাপায়। কাৰণ কি যেতিয়া পানী নোহোৱা হয়, বাৰিষা নোহোৱা হ'লে ভেকুলীবোৰ নোহোৱা হৈ যায়। গতিকে নিৰ্বাচন আহিলে তৃতীয় মৰ্চা, বিৰোধী ঐক্য এইবোৰ থাকেই। আৰু নিৰ্বাচন যেতিয়া পাৰ হৈ যাবগৈ, এইবোৰ আপোনালোকে এই শব্দবোৰ নাপাব। এই বিৰোধী মৰ্চা, তৃতীয় মৰ্চা এই শব্দবোৰ নাপাব। মই পূৰ্বতে কথাষাৰ কৈ আহিছোঁ যে নিৰ্বাচনৰ আগে আগে তৃতীয় মৰ্চা, বিৰোধী ঐক্য, কিবা চতুৰ্থ মৰ্চা, কিবা ফ্ৰণ্ট, এইবোৰ বিৰোধীসকলে গঠন কৰে। 2014 চনতো আছিলে, 2016তো দেখিছিলোঁ, 2019তো দেখিলোঁ, 2021তো দেখিলোঁ, 2024তো দেখিলোঁ আৰু 2026তো অসমৰ ৰাইজে দেখা পাব। কিন্তু কোনটো নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চ হওক বা তৃতীয় মৰ্চা, চতুৰ্থ মৰ্চা বা ফ্ৰণ্ট এওঁলোকে সফলতা লাভ কৰিছে? এওঁলোকে নিৰ্বাচন অহাৰ আগে আগে যেনেকুৱাকৈ নিৰ্বাচনৰ লগত যদি বাৰিষাক যদি তুলনা কৰে, গতিকে অসমৰ বিৰোধী মৰ্চা বা ফ্ৰণ্ট এইসকল হৈছে এতিয়া বাৰিষাৰ মানে ভেকুলী শক্তি। মই যিমানখিনি মোৰ এক্সপিৰিয়েঞ্চ, কোনে কি কয় নাজানো, মই এজন নাগৰিক হিচাপে কৈছোঁ। গতিকে এই ফ্ৰণ্ট মৰ্চা টৰ্চাই আগন্তুক দিনত কোনো ক্ষতি কৰিব নোৱাৰে, এইটো 100% নিশ্চিত। NDA চৰকাৰ হ'ব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হ'বগৈ আৰু সেই চৰকাৰখনত NDA চৰকাৰখনত অভয়পুৰী এইবাৰ অংশীদাৰ হৈ থাকিব। যোৱাবেলি আমাৰ অভয়পুৰী অংশীদাৰ হৈ নথকাৰ কাৰণে বহু ধৰণৰ ক্ষতি হৈ গ'ল, বহু ক্ষতি হৈছে অভয়পুৰী সমষ্টিখনৰ। কাৰণ কিয়, এতিয়া মই পাটাচাকুছি সমষ্টিৰ বিধায়ক কাৰণে মই প্ৰায় 1230 কোটি টকা তাত খৰচ কৰিছোঁ, ৰাস্তা ঘাটকে আদি কৰি। মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে 294 কিলোমিটাৰ ৰাস্তা বনাইছোঁ, অৰ্থাৎ অভয়পুৰীৰ পৰা গোলাঘাটলৈ। ঠিক 45খন দলং বনাইছোঁ। আৰু এইটো বিৰোধী থাকিলে কি হয়, যদি বিৰোধীসকলে মুখ্যমন্ত্ৰীৰ ওচৰত নাযায়, মোৰ যিটো অৱস্থা হৈছিলে 2011 পৰা 16 চনলৈ কংগ্ৰেছ চৰকাৰ আছিলে, মই বিৰোধী আছিলোঁ কাৰণে মই নাযাওঁ, মই একো অনুৰোধ নকৰোঁ। গতিকে নগ'লে, অনুৰোধ নকৰিলে ফান পাব জানো? যাৰ ফলস্বৰূপে আমাৰ অভয়পুৰীখন বহু বঞ্চিত হ'ল 5টা বছৰে। এইবাৰ নিশ্চিত ওপৰত অভয়পুৰীৰ বিধায়ক NDAৰ বিধায়ক থাকিব। কোন বিজেপিৰ হয় নে AGPৰ হয় সেইটোৰ মোৰ লগত মতলব নাই। সেইটো হৈছে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি আৰু আমাৰ ৰাষ্ট্ৰীয় সমিতিৰ যিখন পাৰ্লিমেণ্টাৰী বৰ্ড আৰু লগতে অসম গণ পৰিষদৰ যিটো আমাৰ কেন্দ্ৰীয় সমিতি, তেওঁলোকৰ লগত আলোচনা কৰি পেলাই যিটোৱে সিদ্ধান্ত লয় সেইটো সিদ্ধান্তই আমাৰ অভয়পুৰী বাকী ৰাইজে মানি ল'ব। কাৰণ কিয়, আমি বিচাৰোঁ যেনেকুৱাকৈ ভাৰতবৰ্ষত মোদী ডাঙৰীয়াৰ স্বাৰ্থত, মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী ৰখাৰ স্বাৰ্থত আমি ভোট প্ৰদান কৰিছোঁ। আমি বিচাৰোঁ যে NDAৰ যাতে চৰকাৰ হয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যাতে চৰকাৰখন হয় আৰু তাতে আমি NDA হিচাপে অংশীদাৰ আমি হওঁ।